নমস্কাৰ দুপৰ শিৰাম ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এটা বিতং খবৰ গুৱাহাটীত পথৰ দুই কাষে খুলিব পাৰিব ৰেষ্টুৰেণ্টসমূহ কিন্তু আনলকৰ পূৰ্বৰ নীতি নিয়ম বাহাল থাকিব ৰেষ্টুৰেণ্টসমূহৰ খোৱা বস্তুৰ বহু নষ্ট হোৱাৰ কথা জিলা প্ৰশাসনক ৰেষ্টুৰেণ্ট মালিকসকলে অৱগত কৰাৰ পিছত এই সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে পুনৰবাৰ জনাইছো যেহেতু গুৱাহাটী মহানগৰীত আনলক 1 অব্যাহত আছে আজি দ্বিতীয়টো দিন কিন্তু সেই সময়ছোৱাতে এক বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে ৰেষ্টুৰেণ্টসমূহৰ বাবে যেহেতু গুৱাহাটীৰ পথৰ দুই কাষে এতিয়া ৰেষ্টুৰেণ্টসমূহ খুলিব পাৰিব বুলি প্ৰশাসনে নিৰ্দেশনা দিছে আনলকৰ পূৰ্বৰ নীতি নিয়ম সকলো বাহাল থাকিব ৰেষ্টুৰেণ্টসমূহৰ খোৱা বস্তুৰ বহু নষ্ট হোৱাৰ কথা ইতিমধ্যে জিলা প্ৰশাসনক ৰেষ্টুৰেণ্টৰ মালিকে অৱগত কৰাৰ পিছতে জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যেটো আনলক 1ত ইতিমধ্যে প্ৰথমতে খুফালৰ ৰাস্তাৰ খুফালৰ আৰু দ্বিতীয়টো দিনত বাওফালৰ দোকানসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল কিন্তু ৰেষ্টুৰেণ্টসমূহৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা শিথিল কৰি দিয়া হৈছে য'ত দেখিবলৈ পোৱা গৈছে যে ৰেষ্টুৰেণ্টসমূহৰ খাদ্যৰ অপচয় হোৱাৰ বাবে ৰেষ্টুৰেণ্ট মালিকসকলে ইতিমধ্যে প্ৰশাসনলৈ আহ্বান জনাইছিল যাতে ৰেষ্টুৰেণ্টসমূহ খোলা কৰা হয় গতিকে এতিয়াৰ পৰা ৰাস্তাৰ দুই কাষে এই ক্ষেত্ৰত আহ্বান জনাৰ পিছতেই আনলকৰ পূৰ্বৰ নীতি নিয়ম বাহাল থাকিব বুলি ঘোষণা কৰিছে কামৰূপ প্ৰশাসনে লগতে ৰাস্তাৰ দুই কাষৰ ৰেষ্টুৰেণ্টসমূহ খোলাৰ ক্ষেত্ৰত ইতিমধ্যে অনুমতি প্ৰদান কৰা হৈছে ফলে চিকিৎসক নাৰ্ছ সহ মৰাণত 5 গৰাকী স্বাস্থ্যকৰ্মী কোভিড-19 পজিটিভ চিনাক্ত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰাণতো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা সেউতীয়াকৈ এজন চিকিৎসক 2 গৰাকী নাৰ্ছ সহ মুঠ 5 জন স্বাস্থ্যকৰ্মী কোভিড-19ত আক্ৰান্ত হোৱাৰ পিছতে মৰাণৰ বিভিন্ন অঞ্চলত সৰ্বসাধাৰণ ৰাইজে শংকিত হৈ পৰিছে আটাইকেইজন স্বাস্থ্যকৰ্মীয়ে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ ভ্ৰাম্যমাণ চিকিৎসা সেৱাত নিয়োজিত হৈ আছিল আক্ৰান্ত কেইজন ডক্টৰ দিনেশ চন্দ্ৰ দেউৰী নাৰ্ছ ক্ৰমে জাচিংফা ফুকন টিনামণি বৰা স্বাস্থ্যকৰ্মী বিনোদ চুতীয়া আৰু সীমান্ত শইকীয়া আটাইকেইজনে মৰাণৰ বিভিন্ন অঞ্চলত ভ্ৰাম্যমাণ চিকিৎসা সেৱা আগবঢ়োৱাৰ ফলত বহু লোকৰ সংস্পৰ্শলৈ আহিছিল কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নথকা চিকিৎসক স্বাস্থ্যকৰ্মী কেইজন আক্ৰান্ত হোৱাৰ পিছতে এতিয়া মৰাণৰ বিভিন্ন অঞ্চলত আতংকই বিৰাজ কৰিছে আগবঢ়াইছো এই সন্দৰ্ভত মৰাণৰ পৰা আমাৰ স্থানীয় সংবাদদাতাৰ এক ৰিপৰ্ট হয় যথেষ্ট উদ্বেগজনক খবৰ ৰাজ্যৰ শেহতীয়াকৈ চিকিৎসা কৰ্মীসকলো আক্ৰান্ত হৈছে কোভিড-19ত আৰু যোৱাকালি মৰাণৰ 5 গৰাকী চিকিৎসা কৰ্মী এই ৰোগত আক্ৰান্ত হৈছে আৰু মই বৰ্তমান আছো তিলৈ নগৰৰ যিগৰাকী চিকিৎসক এই ৰোগত আক্ৰান্ত হৈছিল তেখেতৰ বাসগৃহৰ সন্মুখত দেখা গৈছে ইতিমধ্যে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে বাসগৃহ আন চিকিৎসা কৰ্মীসকলৰ বাসগৃহত কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে আৰু চিকিৎসা বিভাগে তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু স্বাভাৱিকতে গণসংক্ৰমণৰ আশংকা দেখা গৈছে যিহেতু চিকিৎসা সেৱাত নিয়োজিত হৈ আছিল এইকেইগৰাকী চিকিৎসা কৰ্মী আৰু মোৰ ওচৰতে আছে ইয়াৰ এজন সচেতন যুৱক আপোনাৰ ওচৰলৈ আহিছো কি ক'ব এই মুহূৰ্তত হয় যোৱাকালি যেতিয়া পজিটিভ বুলি গম পালোঁ ছাৰজনৰ খুবেই মানে আমি আতংকিত হৈ আছোঁ তিলৈৰ গোটেই ৰাইজে ভয় খাই আছে আৰু লগতে প্ৰশাসনক আহ্বান জনাইছোঁ যে সম্পূৰ্ণ গণসংক্ৰমণ যোনটো এটা কুৱেশ্যন নিচিনা হৈ আছে সম্পূৰ্ণ হিচাপে চাব লাগে লগতে গোটেই তিলৈৰ এৰিয়াটো চেনিটাইজ কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ চৰকাৰক হয় নিশ্চয়কৈ এক শংকাৰ কাৰণ যিহেতু এই অঞ্চলত পূৰ্বতে কোভিড-19 ৰোগী ওলোৱা নাছিল আৰু মোৰ ওচৰতে আন এজন যুৱক আছে আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব এই মুহূৰ্তত হয় আমাৰ মৰাণবাসী বা তিলৈবাসীয়ে যথেষ্ট ভয় খাইছে আৰু এইটো গণসংক্ৰমণৰ এটা আশংকা কৰিছে গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে যাতে এই অঞ্চলটোক চেনিটাইজ কৰে আৰু তেতিয়াহে আমাৰ জনসাধাৰণৰ এই কৰোণাৰ পৰা বাচি থাকিবলৈ সক্ষম হ'ব নিশ্চয়কৈ শেহতীয়াকৈ মৰাণতো দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা প্ৰতিদিনে কোভিড ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু সেয়েহে ইয়াত গণসংক্ৰমণৰ আশংকা দেখা গৈছে আৰু কোৱাৰ প্ৰয়োজন যে ইতিমধ্যে এই যি 5 গৰাকী চিকিৎসা কৰ্মী এই ৰোগত আক্ৰান্ত হৈছে ইয়াৰে এগৰাকী চিকিৎসক এগৰাকী নাৰ্ছ এগৰাকী চালক আৰু আন দায়িত্বত থকা আন 2 গৰাকী নিয়োজিত কৰ্মী ইয়াৰ আক্ৰান্ত হৈছে এই ৰোগত গহপুৰত এটি কিশোৰে দেখুৱালে অদম্য সাহস নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰিলে এটি গুৰুতৰভাৱে আহত পহু গহপুৰ তেলৰ চুঙা বৰিত 14 বছৰীয়া কাকুমণি বৰুৱাৰ সাহসিকতাৰ কথা এতিয়া সকলোৰে মুখে মুখে নদীৰ বুকুত প্ৰায় 2 কিলোমিটাৰ সাঁতুৰি উদ্ধাৰ কৰিলে এটি গুৰুতৰভাৱে আহত হৰিণক কাজিৰঙা ষষ্ঠ সংযোজনৰ দিশৰ পৰা হেলেম নদীত উটি আহিছিল পহুটো প্ৰথম অৱস্থা নাৱেৰে গৈ নদীৰ বুকুত সাঁতুৰি পাৰ হয় পহুটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় গুৰুতৰভাৱে আহত পহুটো মুখ আৰু পিছৰ অংশৰ পৰা যথেষ্ট ৰক্তক্ষৰণ হৈ আছে কিশোৰজনে বন বিভাগক খবৰ দিয়া বন বিভাগলৈ উপস্থিত হৈ পহুটিৰ চিকিৎসা ব্যৱস্থাৰ বাবে লৈ যায় কলমানি যুৱকজনৰ সাহসিকতাৰে পহুটিৰ জীৱন দান দিয়াত স্থানীয় লোকসকলে সন্তুষ্টি প্ৰকাশ কৰিছে
মই মামাৰ ল'ৰাৰ লগত নদীত ফুৰিব গৈছিলোঁ নদীৰ ফালে পিছত দেখিলোঁ কিবা এটা আহি আছিলে হাতে মই ভাবিলোঁ ফেন আহিছে নদীত পিছত দেখিলোঁ পহু 2 কিলোমিটাৰমান সাঁতুৰি গৈ পেলাই পহুটো পালোঁ দেখিলোঁ এইটো পহুটো পিছ অংশৰ পৰা তেজ ওলাই আছে আৰু আগ অংশটো মুখৰ ফালেও আঘাতপ্ৰাপ্ত হৈছে পহুটো পিছত টানি পেলাই ঘৰতে ধৰিলোঁ মাখি চাখি পৰি আছিলে ভিনাক্স কিবা কিবি লগাই মেলি যেন তেন ধৰি আছিলোঁ তাৰপিছত ফৰেষ্টৰ মানুহ আহি এতিয়া লৈ গৈছে লকডাউনৰ সুযোগ গ্ৰহণ কৰি এছাম অসাধু ব্যৱসায়ীয়ে চলাই আছে গুটখা আৰু ম্যাদ উকলা শিশু খাদ্য আদিৰ ৰমৰমীয়া ব্যৱসায় কেইদিনমানৰ পূৰ্বে বাক্সা জিলাৰ বৰমাৰ এজন ব্যৱসায়ীয়ে ম্যাদ উকলা শিশু খাদ্য বিস্কুট আদি বিক্ৰী কৰাত ব্যৱসায়ীজনৰ বিৰুদ্ধে সম্প্ৰচাৰ হৈছিল ধাৰাবাহিক বাতৰি যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে হঠাতে যোগান পৰিদৰ্শক খাদ্য আৰু অসামৰিক যোগান বিভাগ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে যৌথভাৱে বৰমাৰ কনক ষ্ট'ৰ আৰু পাঞ্চজন্য নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান দুখনত অতৰ্কিতে চলাই তালাচী অভিযানত ব্যৱসায়ী প্ৰতিষ্ঠান দুখনৰ পৰা ওজন পৰিমাণৰ গুটখা ম্যাদ উকলা খাদ্য আৰু ভূটানৰ মোহৰযুক্ত কোল্ড ড্ৰিংকছ জব্দ কৰিছে খাদ্য পৰিদৰ্শকৰ দলটোৱে স্থানীয় সাংবাদিকে কৰা বাতৰিৰ ভিত্তিত এই অভিযান চলোৱা বুলি মন্তব্য কৰিছে বাক্সা জিলা খাদ্য তদাৰকী শাখাৰ খাদ্য পৰিদৰ্শকে তালাচী অভিযানত উপস্থিত থকা বাক্সা জিলা অতিৰিক্ত উপায়ুক্ত ব্যৱসায়ী প্ৰতিষ্ঠান দুখনত অবৈধ আৰু ম্যাদ উকলা খাদ্য সামগ্ৰী জব্দ কৰাৰ কথা উল্লেখ কৰি তেওঁলোকৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা লোৱাৰ কথা সদৰি কৰে উল্লেখ্য যে ব্যৱসায়ী প্ৰতিষ্ঠান দুখনৰ পৰা জব্দ কৰা অবৈধ সামগ্ৰীখিনিৰ নমুনা পৰীক্ষাৰ বাবে বিজ্ঞানাগাৰলৈ প্ৰেৰণ কৰিবলৈ বুলি জানিবলৈ দিছে তদন্তকাৰী বিষয়াই এডিসি বাক্সা আৰু ইনচাৰ্জ সাৰ্কেল অফিচাৰ বৰ্মা হিচাপে আমি কিছুমান দোকান তদন্ত কৰি আছোঁ আৰু যি ধৰণৰ বস্তু বিক্ৰী কৰিব নোৱাৰি সেই ধৰণৰ বস্তুবিলাক ছাপ্লাই ডিপাৰ্টমেণ্টে চিজ কৰি আছে মোৰ লগত ছাপ্লাইৰ 2জন ইনস্পেক্টৰ আৰু ফুড ছেফটি অফিচাৰ আছে BTAD আৰু ইয়াৰ আগত কনক ষ্ট'ৰত কৰা হৈছে কি জব্দ কৰা হৈছে ছাৰ ইয়াতে কিছুমান গুটখা তাৰ আগত কিছুমান ভূটানৰ খাদ্য সামগ্ৰী আৰু 2 এটা এক্সপায়াৰী এনেকুৱা মেদ উকলি যোৱা খাদ্য পাইছে মেদ উকলি যোৱা এটা পোৱা গৈছে আমাৰ মেদ উকলি যোৱা এটা ডালডা পোৱা গৈছে এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব এতিয়া আমি দোকানৰ লাইচেঞ্চো নাই দোকানৰ লাইচেঞ্চ কৰাৰ কাৰণে অলপ সময় দিয়া হৈছে আৰু যিহেতু প্ৰথমবাৰ তেওঁলোকেও ইমান নাজানে ফেলে দুষ্প্ৰাপ্য কাছ বিক্ৰী কৰি ৰঙাঘৰ আলহী হ'ল 5জন যুৱক গাঁৱৰ ৰাজহুৱা পুখুৰীৰ পৰা চুৰি কৰি নি বিক্ৰী কৰিছিল কাছজনী শিৱসাগৰ জিলাৰ শিমলুগুৰি আৰক্ষীয়ে কৰায়ত্ব কৰিছে কাছ চুৰিৰ লগত জড়িত 5টা চোৰক চৰাইদেউ জিলাৰ লাকুৱা নাহৰহাবি বাগিচাৰ ঘটনা এয়া ৰাজহুৱা পুখুৰীত ৰাইজৰ প্ৰতিপালনত ডাঙৰ হৈছিল কাছ দুজনী আৰু কোনো লোকে আহ বুলি মাতিলে পাব পাৰলৈ আহে কাছ দুটি হাততে আহাৰ খায় যোৱা 10 জুলাই তাৰিখে তাৰে এজনী কাছ নাহৰহাবি বাগিচাৰ দুজন যুৱকে বকতাৰ লাখমণি এজন মাছ বেপাৰীক 5,000 টকাত বিক্ৰী কৰে পিছদিনাখনৰ পৰা নাহৰহাবি ৰাইজে পুখুৰীত কাছ নেদেখি দুখত ভাগি পৰে সৰুৰে পৰা ৰাইজৰ মৰমতে ডাঙৰ হৈছে কাছ দুজনী গাঁৱৰ ৰাইজে তদন্ত আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ বহু বিচাৰ খুচাৰ কৰাৰ পিছত কাছজনী নোপোৱা শিমলুগুৰি আৰক্ষীৰ কাষ চাপে আৰু এজাহাৰ দাখিল কৰিছে স্থানীয় শিমলুগুৰি আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত তদন্ত চলাই কাছজনী চুৰি কৰি বিক্ৰী কৰাৰ লগত জড়িত থকা পাৰুচুৰণ ৰায় বৰখা খুন পাপু দাস দীপক দাসৰ লগতে আন এজনক আটক কৰিছে নাহৰহাবি বাগিচাৰ 2 চোৰে ইতিমধ্যে স্বীকাৰ কৰিছে কাছজনী চুৰি কৰি বিক্ৰী কৰাৰ কথা ঘৰ ক'ত কোন লাইনত এই কাছটো ক'ত পাইছিল কাছটো ঘৰ পিছফালে পাইছে তাৰপৰা কাক বিক্ৰী কৰিলি পাপু গৈছিলে কেতিয়া ধৰিছিল আমি আগদিনাখন ৰাতি ধৰিছোঁ কাছটো কেতিয়া পাইছিল কাছটো বেলেগ ল'ৰা এটা পাইছিলে টেণ্টিঙা বুলি নাম আছিলে এই পুৱা মানে এই ঘৰত নিলে কাছটো ঘৰত নিয়াৰ পাছত ইয়াক হৈ আছিলে তাক তুলিলে এই মোক আহি পিনে তুলিলে তেতিয়ালৈকে বস্তুটো পেকুল কৰি মোৰ ঘৰত আনি পিনে দি গ'লে দি যোৱাৰ পাছত এই বস্তুটো ৰাতিপুৱা পাপুক আহি পিনে মোক ক'লে ব'ল বোলে আহি খবৰটো দিম বোলে আহি পিনে খবৰ দিলোঁ খবৰ দিয়াৰ পাছত সিহঁতি গ'ল পাপু আৰু এটা মানুহ গৈ পিনি বস্তুটো আনিলে এই আমাৰ ঘৰ পাছফালে দি উলিয়াই দিছিলোঁ
পুনৰ অৱনতি ঘটিছে কাজিৰঙাৰ বান পৰিস্থিতিৰ কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অধীনৰ নতুনকৈ জলমগ্ন হ'ল 23টাকৈ বন শিবিৰ দ্বিতীয়টো বানে সমগ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জলমগ্ন হোৱাৰ পিছতে বিগত কিছুদিন ধৰি পানী হ্ৰাস হোৱাত সোমবাৰলৈকে 50টা বন শিবিৰৰ তলেৰে পানী বা কৰিছিল কিন্তু সোমবাৰৰ নিশাৰ পৰা বান পৰিস্থিতিৰ অৱনতি ঘটাত ৰাষ্ট্ৰীয় উদ্যানখনৰ 90% অঞ্চল জলমগ্ন হোৱাৰ লগতে প্লাবিত বন শিবিৰৰ সংখ্যা হ'লগৈ 73টা আনহাতে ক্ৰমাৎ বৃদ্ধি পাইছে বন্যজন্তুৰ মৃত্যুৰ সংখ্যা বানৰ কবলত পৰি বৰ্তমানলৈকে 11টাকৈ গড়কে ধৰি মুঠ 116টা বন্যজন্তুৰ মৃত্যু হৈছে ইয়াৰে পথ দুৰ্ঘটনাত 15টা পানী ডুবি 66টা চিকিৎসাধীন অৱস্থাত 16টা আৰু অন্যান্য কাৰণত 16টাকৈ বন্যজন্তুৰ মৃত্যু হৈছে সমষ্টিবাসীৰ ৰুখত বৰচলাৰ বিধায়ক গণেশ লিম্বু বিধায়কক গাড়ীৰ পৰা নমাই জবাবদিহি কৰে ক্ষিপ্ত ৰাইজে ঘটনা সংঘটিত হৈছে তেজপুৰৰ বাঁহবাৰীত ঘগৰা ৰঙাপৰা সংযোগী পথৰ দুৰৱস্থাক লৈ ক্ষুভিত স্থানীয় ৰাইজ নিৰ্বাচনী প্ৰতিশ্ৰুতি ভংগৰ অভিযোগ বিধায়ক লিম্বুৰ বিৰুদ্ধে নিৰ্বাচনৰ পূৰ্বে পথ নিৰ্মাণৰ যি প্ৰতিশ্ৰুতি সেয়া পূৰণ নকৰিলে বিধায়কগৰাকীয়ে বিগত 4 বছৰৰ বিধায়কৰ চাহটোকে নেদেখা ৰাইজে হঠাতে অঞ্চলটোলৈ বিধায়কৰ আগমন ঘটাত ক্ষুভিত হৈ পৰে আৰু এনেদৰে বিধায়কক নানা প্ৰশ্ন বানেৰে থকা সৰকা কৰিছে সমষ্টিবাসীসকল ৰাইজক উল্লেখযোগ্য যে সমষ্টিটোৰ বানপীড়িত অঞ্চলৰ ক্ষয়ক্ষতি তথা দুৰ্দশা বুজ নোলোৱা আৰু গুৰুতৰ অভিযোগ উঠিছে এইগৰাকী জনপ্ৰতিনিধিৰ বিৰুদ্ধে আমাক নিজৰ কিবা মতে নালাগে ইমান প্ৰতিশ্ৰুতি দিছে নহয় এইবাৰ দিছে নামঘৰ যাই পেলাই আমাৰ অসমীয়া নামঘৰত যাই পেলাই মই আজি ভিডিঅ'টো চাইলো আমাৰ এটা ৰাস্তা চেংচন হৈছে যিটো অলপ মানে ৰাঙাপাৰা হয় অলপ বৰচলা হয় মই এইটো জানি লওঁ এইটো ৰাস্তা নে বেলেগ ৰাস্তা এইটো ক'ব নোৱাৰিম কিন্তু আমাৰ এইটো কিন্তু আগত ধৰা আছিলে কিন্তু ধৰিব লাগিব যদি নহয় আমি আৰু ছেপ্টেম্বৰ কিন্তু এইফালে এটা ৰাস্তা আছে এই গণেশ মন্দিৰৰ পৰা এইখনে যোৱা ৰাস্তাটো আপোনালোকে চাইছে নে নাই আমাৰ ইয়াতে আছে কাউন্সিলৰ ইয়াতে আছে সদস্য আছে ৰাস্তাটোত একো মনকান নিদিয়ে কিয় বাৰু নিদিয়ে আপোনালোকে মাহীমাকৰ অকণমান কৰিছে গণেশ মন্দিৰৰ এতিয়া সোমাই যোৱা মন্দিৰৰ পৰা এতিয়া মই চাইছো চাই লওঁ এতিয়া আপোনালোকে গাড়ীত গৈছে আপোনালোকে কেনেকৈ গৈছে ৰাস্তাটো আমাক নিজৰ কিবা মতে নালাগে ইমান প্ৰতিশ্ৰুতি দিছে নহয় এইবাৰ দিছে নামঘৰ যাই পেলাই আমাৰ অসমীয়া নামঘৰত যাই পেলাই মই আজি ভিডিঅ'টো চাইলো আমাৰ এটা ৰাস্তা চেংচন হৈছে যিটো অলপ মানে ৰাঙাপাৰা হয় অলপ বৰচলা হয় মই এইটো জানি লওঁ এইটো ৰাস্তা নে বেলেগ ৰাস্তা এইটো ক'ব নোৱাৰিম কিন্তু আমাৰ এইটো কিন্তু আগত ধৰা আছিলে কিন্তু ধৰিব লাগিব যদি নহয় আমি আৰু ছেপ্টেম্বৰ কিন্তু এইফালে এটা ৰাস্তা আছে 2 কিলোমিটাৰ মই এই ৰাস্তাটো যে মন্দিৰৰ পৰা এইটা যিটো ৰেষ্টুৰেণ্টসমূহ কিন্তু আনলকৰ পূৰ্বৰ নীতি নিয়ম বাহাল থাকিব ৰেষ্টুৰেণ্টসমূহৰ খোৱা বস্তুৰ বহু নষ্ট হোৱাৰ কথা জিলা প্ৰশাসনক ৰেষ্টুৰেণ্টসমূহৰ মালিকসকলে অৱগত কৰিছিল তাৰ পিছত জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মুহূৰ্তত পোনপটীয়াকৈ গৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ কাষলৈ বিপুল আপোনাৰ কাষলৈ আহিছো আৰু ইতিমধ্যে এক নতুন নিৰ্দেশনা জাৰি কৰা হৈছে ৰেষ্টুৰেণ্টসমূহৰ বাবে য'ত ইতিমধ্যে প্ৰতিটো দিনতে ৰেষ্টুৰেণ্টসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিপুল চাওক গুৱাহাটী মহানগৰীত এই লকডাউন আৰম্ভ হৈছিলে যোৱা 29 জুনৰ পৰা আৰু সেয়া প্ৰথম অৱস্থাত 12 জুলাইলৈকে আছিলে 14 দিন তাৰপিছত যেহেতু গুৱাহাটীত গণসংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছিলে কৰোনা ভাইৰাছ কোভিড-19 তাৰ বাবে আৰু এসপ্তাহ পিছুৱাই দিছিলে বৃদ্ধি কৰিছিলে গতিকে তাৰপিছতো 19 জুলাই মাজনিশালৈকে এই লকডাউন বাহাল আছিলে আৰু তাৰপিছত মাজনিশাৰ পৰা আনলক 1.0 আৰম্ভ হৈছিলে গতিকে যোৱাকালি আমি দেখিছিলোঁ যে যিবোৰ পৰহি দিনাখন অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ ডাঙৰীয়াই যিখিনি কথা উল্লেখ কৰিছিলে যে আনলক 1.0 সময়ত কোনবোৰ কাৰ্যসূচী তেখেতসকলে নিৰ্ধাৰণ কৰিছিলে সেইখিনি কথা ঘোষণা কৰিছিলে আৰু সেই অনুযায়ী আমি যোৱাকালি দেখিছিলোঁ যে অকণমান বিশৃংখল বা অৰাজকতাৰ পৰিৱেশৰ সৃষ্টি হৈছিলে যে ৰাস্তাৰ সোঁফাল বাওঁফাললৈ কোনে ক'ৰ পৰা হিচাপ কৰিব এইবোৰ লৈ কিন্তু এই মুহূৰ্তত এটা খবৰ পাইছোঁ যে যি গুৱাহাটী মহানগৰীত যিখিনি ৰেষ্টুৰেণ্ট আছে সোঁফালে হওক বা বাওঁফালে হওক আজিতো হিচাপ মতে বাওঁফালৰ যিবোৰ দোকান সেই বাওঁফালৰ ৰেষ্টুৰেণ্টবোৰ খোলা থাকিব লাগে কিন্তু আপুনি কোৱা ধৰণে যে ইয়াৰ মালিকসকলে জিলা উপায়ুক্তক কিছুমান কথা কৈছিলে যে তেওঁলোকে এদিন এৰি এদিন যদি দোকানসমূহ খোলা থাকে তেতিয়াহ'লে তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা হয় এই কথাবিলাক জিলা প্ৰশাসন মেট্ৰ' কামৰূপ যি জিলা উপায়ুক্ত বিশ্বজিৎ পেগু ডাঙৰীয়াক জনোৱাৰ পিছত এটা সিদ্ধান্তত উপনীত হৈছে ৰাজ্য চৰকাৰে যে এতিয়াৰে পৰা যে সোমবাৰে সোঁফালে মঙলবাৰে বাওঁফালে
বুধবাৰে আকৌ সোঁফালে সেই নিয়ম এইটো ক্ষেত্ৰত বাতিল কৰিছে যে এতিয়াৰ পৰা সদায় কাৰণে এতিয়া বাওঁফাল সোঁফাল বুলি কথা নাই, দুয়ো কাষৰ যিবোৰ ৰেষ্টুৰেণ্ট আছে সেই ৰেষ্টুৰেণ্টবোৰ খোলা থাকিব পাৰিব। এই মুহূৰ্তত আমি যি গুৱাহাটী মহানগৰীৰ আমবাৰীৰ যি লেম ৰোড আছে তাত আমাৰ কেমেৰা পাৰ্চন হিতেশ ডেকা আৰু মই আমি উপস্থিত আছোঁ। আমি দেখিছোঁ যে গুৱাহাটী মহানগৰীত বিভিন্ন স্থানৰ যিবোৰ ৰেষ্টুৰেণ্ট আজি তেওঁলোকে অলপ পাজুল আছিলে, কনফিউজ হৈছিলে, সেইকাৰণে আজি বাওঁফালৰ দোকানবোৰ খুলিছে, সোঁফালৰবোৰ খোলা নাই। কিন্তু হয়তো এই যিটো নিৰ্দেশ ৰাজ্য চৰকাৰৰ ফালৰ পৰা আজি লাভ কৰাৰ পিছত হয়তো অহাকালিৰ পৰা আমি দুয়ো কাষৰ ৰেষ্টুৰেণ্টবোৰ খোলা দেখা পাম। আৰু লগতে সমান্তৰালভাৱে এটা অনুমতি আগতেই প্ৰদান কৰিছিলে ৰশ্মিতা যে যিসমূহ ৰেষ্টুৰেণ্ট বা যিসমূহ হোটেল আছে ডাঙৰ ডাঙৰ হোটেল সেইসমূহৰ পৰা বিভিন্ন ধৰণে হোম ডেলিভাৰীৰ বাবে তেওঁলোকে যি বস্তুবোৰ খোৱা বস্তু ঘৰলৈ লৈ যাব পাৰিব, সেইটো নিয়ম আগৰ নিয়মটোৱে বাহাল আছে। কিন্তু এতিয়া নতুনকৈ এই কথাটো কৈছে যে ৰেষ্টুৰেণ্টসমূহ এদিন এৰি এদিন খুলিব নালাগে, সদায় খুলিব পাৰিব দুয়ো কাষৰ, আৰু তেনে ক্ষেত্ৰত কোনো বাধা নিষেধ কৰা নাই। আৰু ইয়াৰ পিছত আমি সেই ছবিখন আজি দেখা নাই, কিন্তু অহাকালিৰ পৰা হয়তো আমি দেখিব পাম যে ৰাস্তাৰ সোঁফালেও আৰু বাওঁফালেও দুয়োটা ফালে ৰেষ্টুৰেণ্টসমূহ হোটেলসমূহ তেওঁলোকে খোলা থাকিব। আৰু বাকীখিনি যিবোৰ নিয়ম আছে ৰশ্মিতা, যিখিনি ধৰক চিটি বাছ বন্ধ আছে, ওলা উবেৰ চলিব পাৰিব, প্ৰাইভেট ভেহিকুল বন্ধ কৰি দিছে, স্কুল কলেজ জিম চিনেমাগৃহ এইবোৰ যিহেতু বন্ধ আছে সেইবোৰ এই আগৰ নিয়মবোৰেই বাহাল থাকিব। এতিয়া আনলক 1.0 যদি আনলক 1.1 বা আনলক 2ৰ সময়ত যদি কিবা নতুন নিয়ম যদি চৰকাৰে নিৰ্দেশনা দিয়ে তেতিয়াহ'লে সেয়া সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্যৰ কোনোগৰাকী মন্ত্ৰী বা মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ ডাঙৰীয়াই আমাক জনাব, তেতিয়া আমি সেই খবৰবোৰ পোনপটীয়া সম্প্ৰচাৰ যোগে আমাৰ নিজে অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাব পাৰিম। বিপুল, আপুনি এটা কথা হয় আমি জানিব বিচাৰিছোঁ দৰ্শকসকলৰ জ্ঞাতাৰ্থে যাতে ৰেষ্টুৰেণ্টসমূহ খুলি দিয়া হৈছে কিন্তু কোনো লোক তাত বহি খাব নোৱাৰিব, অৰ্থাৎ হোম ডেলিভাৰীহে কৰিব পাৰিব বা তাৰ পৰা পেকিং কৰি তেওঁলোকে লৈ আহিব পাৰিব। চাওক, প্ৰথম অৱস্থাত এটা অলপ কনফিউজন আছিলে যে ৰেষ্টুৰেণ্টবিলাকৰ সোঁফালৰ যিবিলাক দোকান খোলা থাকিব সোমবাৰে বা মঙলবাৰে যিবিলাক বাওঁফালে খোলা থাকিব তাৰ পৰা হোম ডেলিভাৰী কৰি তেওঁলোকে বস্তুবোৰ লৈ আহিব পাৰিব। আৰু বিভিন্ন ধৰণৰ আছে আমাৰ প্ৰাইভেট, তেনেকুৱাবোৰ আমাৰ দৰ্শকে জানে। কিন্তু এতিয়া আজি যিটো নিৰ্দেশ, এতিয়া এই ৰেষ্টুৰেণ্টবিলাক দুই কাষে যে খুলিব তাৰ পৰাও এতিয়া এখন দোকান সোঁফালৰখনৰ পৰা ল'ব লাগিব বুলি কথা নাই। এতিয়া সদায় যিহেতু খোলা থাকিব গতিকে তাৰ পৰা এই দুয়োফালৰ ৰেষ্টুৰেণ্টৰ পৰা এই বস্তুবিলাক তাত বহি খাবলৈ নোৱাৰিব, কাৰণ কিয় বহি খোৱাৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আছে। গতিকে তাৰ পৰা লৈ আহি পেকিং কৰি লৈ আহি ঘৰলৈ লৈ যাব পাৰিব, এইটো এটা নিয়ম কৰি দিছে। কিন্তু এদিন এৰি এদিন যদি দোকানবোৰ খোলা থাকে বহু বস্তু তেওঁলোকৰ যিটো পেলনি যায় বা এই ধৰণৰ তেওঁলোকৰ এটা সমস্যাৰ কথা জিলা উপায়ুক্ত ডাঙৰীয়াক জনাইছিলে ৰশ্মিতা, তাৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা বা জিলা প্ৰশাসনৰ ফালৰ পৰা এইটো সিদ্ধান্তত উপনীত হৈছে। নিশ্চয় বিপুল, ধন্যবাদ জনাইছোঁ আপোনালৈ। আৰু প্ৰতিটো দিনতে এতিয়া ৰেষ্টুৰেণ্ট তথা হোটেলসমূহ খোলা থাকিব, গতিকে সকলোৱে নিজ নিজ ঘৰৰ বাবে যদি খাদ্য সামগ্ৰী কিনিব বিচাৰিছে, ক্ৰয় কৰিব বিচাৰিছে তেতিয়াহ'লে হোম ডেলিভাৰী কৰিব তেওঁলোকে। গতিকে এই ক্ষেত্ৰত আমি জনাইছোঁ যে প্ৰতিটো দিনতে এতিয়া ৰেষ্টুৰেণ্টসমূহ খোলা থাকিব, যিহেতু কামৰূপ প্ৰশাসন জিলা প্ৰশাসনে কথা ঘোষণা কৰিছে, য'ত বৰ্তমান বহু খাদ্য সামগ্ৰীৰ অপচয় ঘটা বুলি ইতিমধ্যে ব্যৱসায়ীসকলে অভিযোগ কৰাৰ পিছতে ব্যৱসায়িক মহলে অভিযোগ কৰাৰ পিছতে এতিয়া বৰ্তমান এই ক্ষেত্ৰত কিছু পূৰ্বৰ নীতি নিয়ম বাহাল থাকিব। কোনেও তাত বহি খাব নোৱাৰিব ৰেষ্টুৰেণ্টসমূহত, কিন্তু তাৰ পৰা সামগ্ৰী ক্ৰয় কৰি তেওঁলোকে ঘৰলৈ আনি খাব পাৰিব। গতিকে প্ৰতিটো দিনতে গুৱাহাটীৰ দুয়ো পথৰ দুয়ো কাষৰ খুলিব পাৰিব ৰেষ্টুৰেণ্টসমূহ, সেয়া ৰেষ্টুৰেণ্টসকলৰ মালিকৰ বাবে এটা ভাল খবৰ। ফালে ছিকিমত সম্পূৰ্ণ লকডাউন, 21 জুলাইৰ পৰা 27 জুলাইলৈকে লকডাউন বাহাল থাকিব ছিকিমত। সকলো ধৰণৰ চৰকাৰী কাৰ্যালয়, দোকান পোহাৰ, বজাৰ সমাৰ, কল কাৰখানা বন্ধ থাকিব। কেৱল জৰুৰীকালীন সেৱাসমূহে খোলা থাকিব। অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান, শাক পাচলি, ফল মূলৰ দোকান পুৱা 8 বজাৰ পৰা বিয়লি 5 বজালৈকে খোলা থাকিব। ফাৰ্মাচী সন্ধিয়া 7 বজালৈকে খোলা থাকিব। বৰ্তমান জনাইছোঁ যে ছিকিমত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে। 21 জুলাইৰ পৰা 27 জুলাইলৈকে এটা সপ্তাহ সম্পূৰ্ণ লকডাউন অব্যাহত থাকিব ছিকিমত। সকলো ধৰণৰ চৰকাৰী কাৰ্যালয়, দোকান পোহাৰ, বজাৰ সমাৰ, কল কাৰখানা বন্ধ থাকিব ছিকিমত। কেৱল জৰুৰীকালীন সেৱাসমূহে খোলা থাকিব। অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান, শাক পাচলি, ফল মূলৰ দোকান পুৱা 8 বজাৰ পৰা বিয়লি 5 বজালৈকে খোলা থাকিব। ফাৰ্মাচী সন্ধিয়া 7 বজালৈকে খোলা থাকিব।
সমগ্ৰ দেশতে এতিয়া অব্যাহত আছে কোভিড-19 সন্ত্ৰাস তাৰ মাজতে আহিছে এটা ভাল খবৰ যোৱা 21 জুন তাৰিখে কোভিড-19 আক্ৰান্ত হৈ শিৱসাগৰ জিলাৰ হিমলগুৰিৰ এজন 65 বছৰীয়া ব্যক্তি চিকিৎসাধীন হৈছিল মুম্বাইৰ পৰা আহি হিমলগুৰি নিজা বাসগৃহত 65 বছৰীয়া ব্যক্তিজন হোম কোৱাৰেণ্টাইনত থকা সময়তে স্বাব পৰীক্ষাৰ ফলাফলত ব্যক্তিজনৰ দেহত ধৰা পৰিছিল কোভিড-19 পজিটিভ ব্যক্তিজনৰ নাম হৈছে শ্যামলাল বেৰিয়া কোনো ধৰণৰ লক্ষণ নথকা কোভিড-19 পজিটিভ ব্যক্তি শ্যামলাল বেৰিয়াই শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰি সুস্থ হৈ পুনৰ ঘৰত 14 দিন হোম কোৱাৰেণ্টাইনত আছিল বৰ্তমান এই গৰাকী 65 বছৰীয়া ব্যক্তিক স্বাস্থ্য বিভাগে সম্পূৰ্ণ সুস্থ বুলি ঘোষণা কৰিছে আগবাইছো এই খবৰত নাজিৰাৰ পৰা আমাৰ স্থানীয় সংবাদদাতাৰ এক ৰিপৰ্ট দেশৰ কৰোনা মহামাৰী সন্ত্ৰাসৰ মাজতে এটা ভাল খবৰ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ এজন কৰোনাত আক্ৰান্ত ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ হিমলগুৰিত আৰু হিমলগুৰিৰ শ্যামলাল বেৰিয়া নামৰ যিজন লোক কৰোনাত আক্ৰান্ত হৈছিল বৰ্তমান তেওঁ সুস্থ হৈ আছে আমি তেওঁৰ পৰা আমি জানিম তেওঁ অনুভৱ কি ক'ব তেওঁৰ বাসগৃহত আছোঁ আমি আপুনি কৰোনাত আক্ৰান্ত হৈছিল কিমান দিন থাকিলে মই 14 দিন থাকিলোঁ এতিয়া সুস্থ বুলি আপোনাক একদম সুস্থ আপোনাৰ কিবা লক্ষণ দেখা দিছিল নেকি নাই একো নাই মোৰ তেনেকৈ একোৱেই প্ৰব্লেম হোৱা নাই মই আচৰিত হৈছোঁ এইটোৱে যে বস্তুটো কি আজি ধৰি লওক এমাহ হৈ গ'ল মোৰ কিন্তু মই একো হেৰি নাপালোঁ আৰু ভগৱানৰ দয়াত ধৰি লওক ভালে ভালে আছোঁ সেইটোৱে ধন্যবাদ আপুনি কিমান দিন থাকিলে মেডিকেল মই 14 দিন থাকিলোঁ যিসকল আচলতে আতংকিত হৈছে যিসকল লোক আতংকিত হৈছে যে বয়স বেছি হোৱা আপোনাৰ বয়সটো কিমান 65 যিসকল বয়সৰ লোক আচলতে বেছি আক্ৰান্ত হৈ গৈছে আপুনি তাৰ মাজতে আপুনি সুস্থ হৈ আহিছে এটা ভাল খবৰ কি ক'ব যিসকল ৰোগী আছে তেওঁলোকক কি ক'ব তেওঁলোকক এইটোৱে ক'ম যে সাহস ৰাখক আৰু ভালমতে খাদ্য খুৱাওক যি পায় তাকে খুৱাওক মই ক'বলৈ গ'লে আৰু যেনেকৈ তেওঁলোকে পিল চিল দিয়ে সেইটো ৰেগুলাৰ খুৱাওক ভাল হ'বই তাত আপুনি যদি মেডিকেলত আছিলে আপুনি কিবা অসুবিধা পাইছিলে নেকি নাই নাই একো পোৱা খানা চানা চব ঠিক দিছে সেইটো মিছা কথা ক'ব নাপায় কেলৈ যে আমি ভাল পাইছোঁ আমি ভাল বুলিয়ে ক'ব লাগিব যেতিয়া আপুনি ঘৰত ভালকৈ চব খাব চব খাই আছোঁ মই কোনো মোৰ প্ৰব্লেম নাই ৰাইজক কি ক'ব ৰাইজক এইটোৱে ক'ম যে যদি কাৰোবাৰ এইটো প্ৰব্লেম আহে তেওঁ বৰ সাহস ধৰি নিজৰ কাম কৰক আৰু যেনেকৈ ডাক্তৰে কয় তেনেকৈ চলক এইজন ব্যক্তি যিজন ব্যক্তি আচলতে নাজিৰা মহকুমাত প্ৰথম আক্ৰান্ত হৈছিল আৰু তাৰ পাছতে তেওঁ জয়সাগৰ মেডিকেলত জয়সাগৰ যি অসমীয়া চিকিৎসালয় আছিল তাত তেওঁ ভৰ্তি হৈছিল আৰু তাৰপাছত তেওঁ বৰ্তমানে সুস্থ হৈ নিজ ঘৰলৈ আহিছে 28,084 জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃতকৰ সংখ্যা বিগত 24 ঘণ্টাত ভাৰতত 587 জনৰ মৃত্যু হৈছে এই পৰ্যন্ত ভাৰতত আক্ৰান্ত হৈছে 11,55,191 জন লোক বিগত 24 ঘণ্টাত আক্ৰান্ত হৈছে 37,148 জন লোক ভাৰতত চিকিৎসাধীন হৈ আছে 4,02,529 জনকৈ আক্ৰান্ত মহাৰাষ্ট্ৰত সৰ্বাধিক 12,030 জনৰ মৃত্যু হৈছে আক্ৰান্ত হৈ আছে 3,18,695 জন লোক পুনৰ জনাইছো 28,084 জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃতকৰ সংখ্যা বিগত 24 ঘণ্টাত ভাৰতত 587 জনৰ মৃত্যু হৈছে ইয়াৰ বিপৰীতে ভাৰতত আক্ৰান্ত লোকৰ সংখ্যা হৈছে 11,55,191 জন বিগত 24 ঘণ্টাত আক্ৰান্ত হৈ আছে 37,148 জন ভাৰতত চিকিৎসাধীন হৈ আছে 4,02,529 জনকৈ আক্ৰান্ত মহাৰাষ্ট্ৰত সৰ্বাধিক 12,030 জনৰ মৃত্যু হৈছে আক্ৰান্ত হৈ আছে 3,18,695 জন লোক ফলে লকডাউনৰ মাজতে 3 মাহ ধৰি উত্তৰ গুৱাহাটীৰ ৰন্ধন গেছ প্ৰকল্পত ঘৰলৈ যাবলৈ দিয়া হোৱা নাই চালক হেণ্ডিমেনসকলক প্ৰকল্পৰ চালক হেণ্ডিমেনসকলক কৰা হোৱা নাই কোৱাৰেণ্টাইন ব্যৱস্থা বহিৰাজ্যত গেছ যোগান ধৰি চালক হেণ্ডিমেনৰ মাজত সংশয়ৰ বিপৰীতে IOCL কৰ্তৃপক্ষৰ গা এৰা দিয়া মনোভাৱৰ অভিযোগ চালক হেণ্ডিমেনৰ ফলে কোনেও ঘৰলৈ গলেও গাঁওবাসীয়ে প্ৰৱেশত দিছে বাধা চালকৰ অভিযোগ চিলিণ্ডাৰটো গ্ৰাহকক নিজ হাতে দিওঁতে কৰোনা যদি নালাগে আমি ঘৰলৈ গলে ক'ৰ পৰা আহি কৰোনা এইসকল দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ প্ৰতি সদয় হ'বনে প্ৰশাসন তথা চৰকাৰ তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে পাব্লিকক হেল্প কৰিছোঁ কিন্তু পাব্লিকে আমাৰ ফালে নাচায় আমি ঘৰখনত গ'লে আমাক বাধা কৰে গাঁৱৰ মানুহে আমাক মানে গাঁৱত যাব নিদিয়ে আমাৰ পৰাই সেই গেছটো লৈ কিনে ঘৰত ইউজ কৰি আছে কিন্তু সেই গেছটোত কৰোণা নাযায় আমি মানুহজন ঘৰত গ'লে কৰোণা যায় আমাৰ ঘৰত এতিয়া বেমাৰী ভুগি আছে কিন্তু আমি ঘৰত যাব পৰা নাই আমি এতিয়া ইয়াতে থাকিলেও সকলোখিনি সুবিধা নাপাওঁ ঘৰৰ ফালৰ পৰা আমাৰ প্ৰব্লেম আছে আমি ঘৰত নগ'লেও নহয় এনেকুৱা সবখিনিক লৈ তাৰমানে আমি এজেঞ্চিত গ'লেও আমি সুবিধা নাপাওঁ খাৱা লোৱাৰ অসুবিধা এতিয়া দোকান বজাৰ নাই এতিয়া গুৱাহাটী গ'লে আমি লঘন হাতী আহিব লাগে এনেকুৱা বহুখিনি আমি সমস্যাৰ সন্মুখীন হ'ব লাগে
আলু কিনিলেহে পাব বিনামূলীয়া চাউল 4 কেজি আলু কিনিলেহে পাব সুলভ মূল্যৰ চাউল গুৱাহাটীৰ এখন সুলভ মূল্যৰ দোকানত এই নীতিক লৈ এতিয়া গ্ৰাহকসকল ক্ষুব্ধ হৈ পৰিছে মহানগৰীৰ নুনমাটিৰ ভৱানীপুৰৰ কৈলাশ নগৰৰ সুলভ মূল্যৰ দোকানত আলু কিনোতে কৰা হৈছে বাধ্যতামূলক অসম চৰকাৰৰ অধীনস্থ সমবায় সমিতিৰ চৰকাৰী বিনামূলীয়া চাউল বিতৰণৰ নামত নুনমাটিৰ ভৱানীপুৰৰ কৈলাশ নগৰৰ অম্বা ষ্টোৰ নামৰ এই সুলভ মূল্যৰ দোকানখনত এই কাণ্ড সংঘটিত হৈছে স্থানীয় ৰাইজৰ অভিযোগ মতে উদয় দাসৰ নামত পঞ্জীয়ন থকা দোকানখনত দুখীয়া লোকৰ বাবে ৰেচন কাৰ্ডৰ নামত বিতৰণ কৰা বিনামূলীয়া চাউল নিবলৈ অহা প্ৰতিটো পৰিয়ালকে দোকানখনৰ স্বত্বাধিকাৰীয়ে এনেদৰে হাৰাশাস্তি কৰিছে গ্ৰাহকক প্ৰতিজন গ্ৰাহকে 4 কিলোগ্ৰামকৈ আলু ক্ৰয় কৰিলেহে অম্বা ষ্টৰত কিনিব পাৰিব বিনামূলীয়া চৰকাৰী চাউল আলু ক্ৰয় নকৰিলে চাউল বিতৰণ নকৰে গ্ৰাহকক এনে নিয়মক লৈ দোকানখনৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধেও গ্ৰাহকসকল অসন্তুষ্ট হৈ পৰিছে আৰু লগতে দুপৰ শিৰোনামৰ পৰা এতিয়া বিদায় লৈছো নমস্কাৰ